Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মই নিজে কৰা ভেন্দি খেতিৰ ভিডিও আপোনালোকলৈ পঠিয়াই আছো। তো কথা হল মোৰ ভিডিওটো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো মই ইয়াত কি ভেন্দিৰ গুটি লগাইছো কোনটো জাতৰ তো আপোনালোকৰ লগত এ টু জেড কথাখিনি মই আলোচনা কৰিম। ইয়াত মই অলৰেডি 1 বিঘা মাটিৰ ভেন্দি গুটি লগাইছো। লগোৱাৰ বয়স আজি 31 দিন পাৰ হৈ গ'ল। এতিয়া গছত ধুনীয়াকৈ ভেন্দিখিনি লাগি আছে, কিন্তু কথা হ'ল ভেন্দি খেতি কৰাৰ কাৰণে মাটি কেনেকুৱা হ'ব লাগিব। ওখ এঢলীয়া পলসুৱা অম্লতা বেছি থকা মাটিত ভেন্দি খেতি ভাল হয়, কিন্তু মই ইয়াত অলপ ব্যতিক্ৰমী ধৰণৰ মাটিত লগাইছোঁ। তাৰমানে অলপমান দ মাটিত লগাইছোঁ। এইটোৱে কাৰণ মই ৰোৱনি কৰিছিলোঁ, ৰোৱনি কৰা মাটিতহে ভেন্দি লগালোঁ। 2 গাড়ী গোবৰ দি কিনে গছৰ পাতখিনি পুৰা চিকচিকিয়া আছে। তো কথা হ'ল গছত এই চাওক কি ধৰণৰ এক ধৰণৰ পোক আহিছে, গছত একদম লেপা পৰি গৈছে। এই পোকবোৰ খেদিবৰ কাৰণে আপোনালোকে দাহাত আৰু অন্তিম দুটা ঔষধ স্প্ৰে কৰিব। মই আজি ঔষধ আনি ঘৰত ৰাখিছোঁ, এতিয়া মই স্প্ৰে কৰিম। আৰু পোকৰ ঔষধ বিশেষকৈ আপোনালোকে আবেলিৰ সময়তে স্প্ৰে কৰিব। আবেলিৰ সময়ত পোকৰ ঔষধখিনি স্প্ৰে কৰিলে পোকবিলাক সন্ধিয়াৰ আগমুহূৰ্তত ওলায় আৰু এইবিলাক খাব, খোৱাৰ লগে লগে সি মৰিব। নিশ্চয় বুজিব পাৰিছে। আৰু খেতিত মই স্পাৰ্কাৰ জিআৰ 3 বাল্টিন দানা দিছিলোঁ, মোটামুটি 30 কিলো দানা। আৰু যেতিয়া গছৰ বয়স 13 দিন আছিল তেতিয়া মই মাৰ্বল দানা দিছিলোঁ 300 টকা কিলো। আৰু 98 বেছি স্প্ৰে কৰি আছোঁ। এইটো দানা আপোনালোকে ইউৰিয়াৰ লগত সিঁচিব পাৰিব। আৰু যদি কয় মই ইউৰিয়াৰ লগত সিঁচিম আৰু যদি ইচ্ছা কৰে যে মই পাৰ টেংকেট 25 গ্ৰাম কৈ লৈ স্প্ৰে কৰিম, তথাপিও হ'ব। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। এনেকুৱা ধৰণৰ উন্নত জাতৰ ভেন্দি খেতিৰ বা অইন খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকিব। তো কথা হ'ল বন্ধুসকলে আপোনালোকে মোক কমেণ্ট কৰি জনাব মোৰ খেতিৰ দ্বাৰা কিমান ভাল হৈছে, মোৰ খেতিটোত কিমান যতন কৰিলোঁ। আৰু আপোনালোকৰ খেতি এনেকুৱা যদি হৈছে মোক কমেণ্ট কৰি জনাব। আৰু আপোনালোকক মই এতিয়া ক'বলৈ গৈ আছোঁ কি ধৰণৰ ভেন্দিৰ গুটি মই খেতিত লগাইছিলোঁ। এইটো আছিল চামেলি ভেন্দি। মই অতদিন আগতে মই বিচাৰি পোৱা নাছিলোঁ ৰাধিকা। এতিয়া আপোনালোকৰ ৰাধিকাৰ লগোৱাৰ সময় আহিছে। চামেলি আৰু আলিয়া এই দুটাৰ পিছত আপোনালোকে ৰাধিকা লগাব। ৰাধিকা ভেন্দিৰ প্ৰডাকশ্যন ভাল আছে। মোৰ চামেলি ভেন্দি এতিয়া লাগিবলৈ আৰম্ভ কৰিছে। এটাকৈ গছতে অলৰেডি 3-4টাকৈ ভেন্দি লাগিবলৈ আৰম্ভ কৰিছে। চাওক, নিশ্চয় চাব পাৰিছে। তো 1 বিঘা মাটিৰ পৰা আশা কৰোঁ 3 কুইণ্টেলমান ভেন্দি মই উঠাব পাৰিম এদিন পিছে ধুনীয়াকৈ মই যতন কৰিছোঁ। মই জলসিঞ্চন কৰিছিলোঁ, আকৌ লেবাৰ মাটিখিনি খেতি নিকানি কাম কৰালোঁ। নিকানি কাম কৰাৰ পিছত এতিয়া আকৌ মাটিখিনি শুকাবলৈ আৰম্ভ হৈছে। মাটিখিনি আকৌ বেছি শুকাই গ'লে মই আকৌ ধুনীয়াকৈ গছখিনিত পানীৰ যোগান ধৰিম, জলসিঞ্চন কৰিম। জলসিঞ্চন কৰিলে আকৌ ধুনীয়াকৈ পাতখিনিত তাৰমানে পানী নিদিয়াৰ কাৰণে গছত কি হয়, পোকবিলাক বেছি আক্ৰমণ কৰা দেখা পোৱা যায়। পোকবিলাক বেছি উৎপাত কৰা এই কাৰণেই হয় যেতিয়া ভেন্দি খেতিৰ মাটিখিনি শুকাই যায় তেতিয়া পোকৰ উৎপাত বাঢ়ি যায়। তাই বন্ধুসকল, আমাৰ অসমীয়া বন্ধুসকলে যাতে এনেকুৱা ধৰণৰ খেতি কৰে। চাওক, গোটেই খেতি একে সমান হ'ব লাগিব। মানুহ আমি যেনেকুৱা মৰম কৰোঁ, ডাঙৰ দীঘল কৰোঁ, যতন কৰোঁ, ভাল খাদ্য খুৱাওঁ, তো খেতি বাতিটো আমি সেই ধৰণৰে খাদ্য খুৱাব লাগিব। মই প্ৰথমতে 2 গাড়ী গোবৰ দিছিলোঁ, 1 বস্তা চুপাৰ দিছিলোঁ, 10 কিলো পটাছ দিছিলোঁ, 10 কিলো ইউৰিয়া দিছিলোঁ, 10 কিলো তাৰপিছত DAP দিছিলোঁ। 10-26 দিয়াৰ পিছত মই ধুনীয়াকৈ হাল মাৰিছিলোঁ। হাল মৰাৰ পিছত মই লগাইছিলোঁ। গছৰ পৰা গছৰ ডিষ্টেঞ্চ ৰাখিছিলোঁ 4 ইঞ্চি আৰু শাৰীৰ পৰা শাৰীৰ ডিষ্টেঞ্চ ৰাখিছিলোঁ 1 ফুট। এনেকৈ ৰাখি কিনে মই লগাইছিলোঁ। ইয়াত মোৰ 1 বিঘা মাটি ভেন্দি খেতি গুটি লগাইছোঁ। এতিয়া কথা হ'ল আৰু মাত্ৰ বন্ধুসকল এসপ্তাহৰ সময় আছে। এসপ্তাহ পিছৰ পৰা মই ভেন্দি উঠাব পাৰিম। এতিয়া জলসিঞ্চনৰ ব্যৱস্থা কৰিম। তো বন্ধুসকল, মোৰ এটাই উদ্দেশ্য, মোৰ কথা যাতে আমাৰ অসমীয়া মানুহখিনি অন্ততঃ খেতিৰ লগত জড়িত হয়, খেতি কৰাৰ পদ্ধতি শিকিব পাৰে। মোৰ এই চাওক চেনেলত যিমান ভিডিঅ' দিছোঁ প্ৰতিটো ভিডিঅ'তে মই কৈছোঁ যে আমাৰ অসমীয়া মানুহখিনি যাতে এনেকুৱা ধৰণৰ উন্নত পদ্ধতিৰে জৈৱিক বৈজ্ঞানিক পদ্ধতিৰে যাতে খেতি কৰিব পাৰে। মোৰ এটাই তাৰমানে উদ্দেশ্য সেইটোৱেই। তো বন্ধুসকল, আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰিব। আৰু আপোনালোকে চাই আছে যে মোৰ ভিডিঅ'
আপোনালোকে ভিডিঅ' চাই যদি মোৰ কথাখিনি বুজাত কিবা অকণমান প্ৰব্লেম হৈছে মোক আপোনালোকে কমেণ্ট কৰিব, লাগিলে ফোন নম্বৰ দিয়া আছে ডিছক্ৰিপশ্যনত, আপোনালোকে মোক ফোন মাৰিব। মই যিমানখিনি পাৰোঁ, মই কিন্তু চব নাজানো, যিখিনি পাৰোঁ অন্তত মই আপোনালোকক জনাবৰ কাৰণে প্ৰস্তুতি আছোঁ। মোক আপোনালোকে যদি ইচ্ছা কৰে ৰাতি 12টা 1টা 10টা বজাত ফোন মাৰিব, মই আপোনালোকক সময় দিম, আপোনালোকক কথা পাতিম আপোনালোকৰ লগত। তো কেৱল কথা হ'ল যে আমি খেতি কৰিবই লাগিব, খেতিত যথেষ্ট পৰিমাণে টকা আছে, খেতিৰ পৰা আমি যে ইমান ভাল এটা টকা উপাৰ্জন কৰিব পাৰোঁ এইটো কিন্তু আজিৰ কথা নহয়, মই আগৰ পৰাই কৈ আহিছোঁ যে 1 বিঘা মাটি ভেন্দি খেতি যদি আপোনালোকে কৰে, মোটামুটি কথা হ'ল 4 পৰা 5 মাহৰ ভিতৰত আপোনালোকে 3 পৰা 4 লাখ টকা এটা ইনকাম কৰিব পাৰিব। এতিয়া কথা হ'ল 3 পৰা 4 লাখ টকা 1 বিঘা মাটিৰ পৰা যে আপোনালোকে ইনকাম কৰিব সেইটো কিন্তু ডাঙৰ কথা নহয়। কথা হ'ল খেতি কেনেকৈ কৰিব সেইটো জানিব লাগিব। কেৱল 1 বিঘা মাটি কৰিলেই যে আপোনালোকে 3 পৰা 4 লাখ টকা এটা ইনকাম কৰিব সেইটো একেবাৰে সহজসাধ্য কথা, কিন্তু খেতিত খাব দিব লাগিব, খেতি এনেকুৱা হ'ব লাগিব। মই যে কৰিছোঁ মোতকৈ আৰু আপোনালোকে বেছি ভালদৰে কৰিব লাগিব। মোৰ মতে মোৰ খেতি কিন্তু চেহেৰা ধৰণ ভাল হোৱা নাই, আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকেও এনেকুৱা ধৰক খেতি কৰক, মোতকৈ আৰু বেছি ভালকৈ কৰক। যদি কিবা আপোনালোকৰ দানাৰ হেৰি দিব লাগে আপোনালোকক যোগান ধৰি দিম, মই ডেলিভাৰী কৰি দিম। কিবা ঔষধ লাগিলে মোক আপোনালোকে ফোন মাৰিব, মই আপোনালোকক ডেলিভাৰী কৰি দিম। মোটামুটি কথা হ'ল খেতিক খাবলৈ দিব লাগিব। খেতি যেতিয়া ভাল খাদ্য পাব, যেতিয়া ভাল ঔষধ দানা আপোনালোকৰ খেতিত দিব পাৰিব, তেতিয়া চাব আপোনালোকৰ খেতিটো এনেকুৱা ধৰণৰ ভাল এটা চেহেৰা ধৰণ আকৃতি আহিব। আৰু এদিন পিছে 2 পৰা 2.5 কুইণ্টেলকৈ যাতে আপোনালোকে 1 বিঘা মাটিৰ পৰা ভেন্দি উঠাই কিনে আপোনালোকে বজাৰলৈ বিকিব পাৰে। তো কথা হ'ল বন্ধুসকল, মই জলসিঞ্চন কৰিম, খেতিৰ মাটি একদম পূৰা শুকাই গৈছে, সেইকাৰণে পোকৰ উৎপাত বাঢ়ি গৈছে। তো মই আৰু বিশেষ আলোচনা নকৰোঁ, মই আজি এইখিনিতে সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।